মানে আমাৰ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে ইয়াত উপস্থিত হৈছে আপোনালোকৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছো। আজি আমাৰ কৃষিভিত্তিক এই আলি আই লৃগাং আমাৰ অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ হিচাপে আমাৰ জনজাতীয় যি পৰম্পৰা আলি আই লৃগাং মিচিংসকলৰ আজি এই উৎসৱ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ দানি চাপৰি গাঁৱতো আমি এই উৎসৱ উলহ মালহেৰে পালন কৰিব লৈছো। যিহেতু আমাৰ ইয়াত যথেষ্ট সংখ্যক বহুত সংখ্যক আমাৰ এই গাঁৱৰ অঞ্চলৰ এই ডেকা গাভৰু বৃদ্ধ আমাৰ মহিলাসকলকে ধৰি সকলো আহিছে। আমাৰ এতিয়া ইয়াত প্ৰথম পৰম্পৰা যি হ'ব আমাৰ ৰংঘৰ বনোৱা হৈছে। আমাৰ এসপ্তাহ আগৰমানৰ পৰা সেই প্ৰক্ৰিয়া চলি আছে। পৰ আপং আমি সেই প্ৰস্তুতিৰ কাৰণে আমি 10-12 দিন আগতে সেইখিনি তৈয়াৰ কৰিলোঁ। তাৰপিছত আমাৰ আম পিতগত যিটো এয়া আপোনালোকৰ পিছফালে সেইখিনি আমি আম পিতগত বৰ্তমান এতিয়া হৈ গৈছে। আৰু আলি আই লৃগাং মানে কি আলি আমাৰ যিটো মাটিৰ তলৰ যিটো গুটি শস্য সেই শস্যখিনি আৰু ধান আম ধান আমাৰ সেই ধান আজি এই ৰাইজে অলপ আগত আপোনালোকৰ আগতে এই হিচাপ পৰ্ব আৰম্ভ কৰিলে। আমি এতিয়া ভূমিপুত্ৰ হিচাপে আমি কৃষক পৰিয়ালৰ হিচাপে আমি কৃষিৰ লগত জড়িত এই সমাজখন সদায় এই আলি আই লৃগাং দিনৰ পৰাই বতৰৰ লগত খাপ খুৱাই। কালি বৰষুণে আমাক আগজাননী দিলে যে এইবাৰ খেতি খুব উৰ্বৰ হ'ব। সেই প্ৰক্ৰিয়াটোৰ পৰা আমি আজি ধান সিঁচা কাৰ্য আৰম্ভ কৰিলোঁ আজি ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা। আৰু ইয়াৰ পৰাই আমি বছৰৰ প্ৰতিটো খেতি আৰম্ভ হ'ব আৰু এই খেতিৰ পৰা আমি এটা চহকী সমাজ আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ সকলোকে আশীৰ্বাদ লগত লৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰোঁ। আমাৰ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে ইয়াত উপস্থিত হৈছে আপোনালোকৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছো। আজি আমাৰ কৃষিভিত্তিক এই আলি আই লৃগাং আমাৰ অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ হিচাপে আমাৰ জনজাতীয় যি পৰম্পৰা আলি আই লৃগাং মিচিংসকলৰ আজি এই উৎসৱ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ দানি চাপৰি গাঁৱতো আমি এই উৎসৱ উলহ মালহেৰে পালন কৰিব লৈছো। যিহেতু আমাৰ ইয়াত যথেষ্ট সংখ্যক বহুত সংখ্যক আমাৰ এই গাঁৱৰ অঞ্চলৰ এই ডেকা গাভৰু বৃদ্ধ আমাৰ মহিলাসকলকে ধৰি সকলো আহিছে। আমাৰ এতিয়া ইয়াত প্ৰথম পৰম্পৰা যি হ'ব আমাৰ ৰংঘৰ বনোৱা হৈছে। আমাৰ এসপ্তাহ আগৰমানৰ পৰা সেই প্ৰক্ৰিয়া চলি আছে। পৰ আপং আমি সেই প্ৰস্তুতিৰ কাৰণে আমি 10-12 দিন আগতে সেইখিনি তৈয়াৰ কৰিলোঁ। তাৰপিছত আমাৰ আম পিতগত যিটো এয়া আপোনালোকৰ পিছফালে সেইখিনি আমি আম পিতগত বৰ্তমান এতিয়া হৈ গৈছে। আৰু আলি আই লৃগাং মানে কি আলি আমাৰ যিটো মাটিৰ তলৰ যিটো গুটি শস্য সেই শস্যখিনি আৰু ধান আম ধান আমাৰ সেই ধান আজি এই ৰাইজে অলপ আগত আপোনালোকৰ আগতে এই হিচাপ পৰ্ব আৰম্ভ কৰিলে। আমি এতিয়া ভূমিপুত্ৰ হিচাপে আমি কৃষক পৰিয়ালৰ হিচাপে আমি কৃষিৰ লগত জড়িত এই সমাজখন সদায় এই আলি আই লৃগাং দিনৰ পৰাই বতৰৰ লগত খাপ খুৱাই। কালি বৰষুণে আমাক আগজাননী দিলে যে এইবাৰ খেতি খুব উৰ্বৰ হ'ব। সেই প্ৰক্ৰিয়াটোৰ পৰা আমি আজি ধান সিঁচা কাৰ্য আৰম্ভ কৰিলোঁ আজি ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা। আৰু ইয়াৰ পৰাই আমি বছৰৰ প্ৰতিটো খেতি আৰম্ভ হ'ব আৰু এই খেতিৰ পৰা আমি এটা চহকী সমাজ আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ সকলোকে আশীৰ্বাদ লগত লৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰোঁ।